শিৱসাগৰ গেলেকী বিষ্ণুপুৰ আদৰ্শ গাঁৱত ভূগৰ্ভৰ পৰা অনিয়ন্ত্ৰিতভাৱে নিৰ্গমন হৈ আহিছে দুৰ্গন্ধময় গেছ। ৩ জুলাইত বসন্ত দুৱাৰা নামৰ লোকজনৰ ঘৰৰ বাৰীত এটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ নিৰ্গমন হৈছিল গেছ নিৰ্গমনৰ হোৱাৰ এসপ্তাহ উকলি গ'লেও আজি পৰ্যন্ত ONGCয়ে বন্ধ কৰিব পৰা নাই নিৰ্গমন। বিষাক্ত গেছৰ বাবে চকু আৰু ছালৰ সমস্যাত ভুগিছে স্থানীয় লোকসকল। শিৱসাগৰ জিলাৰ গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত বিষ্ণুপুৰ আদৰ্শ গাঁৱত বৰ্তমানেও এটা স্থানত গেছ অহৰহ ভূগৰ্ভৰ পৰা নিৰ্গত হৈ আছে। মই দেখুৱাইছো, যাৰ বাবে ইয়াৰ স্থানীয় ৰাইজ অধিক শংকিত হৈ পৰিছে। এই ঠাইটুকুৰা হৈছে বিষ্ণুপুৰ আদৰ্শ গাঁও আৰু এই বসন্ত দুৱৰা নামৰ ব্যক্তিগৰাকীৰ যি বাৰী আছে তথা এখন ব্ৰইলাৰ ফাৰ্ম আছে আৰু তাতে এনেধৰণে এটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ বৰ্তমান অহৰহ গেছ নিৰ্গত হৈ আছে আৰু সেই গেছৰ দুৰ্গন্ধই নিৰ্গত হৈ থকা দুৰ্গন্ধই বাৰুকৈ জ্বলা কলা খোৱা হৈছে ইয়াৰ ৰাইজক। ONGCৰ বিষয়া কৰ্মচাৰী আহিছে, কিন্তু তেওঁলোকে এতিয়ালৈকে কি কাৰণত ইয়াৰ পৰা অহৰহ গেছ যোৱা 3 জুলাইৰ পৰাই নিৰ্গত হৈ আছে সেয়া কোনো ধৰণৰ উৱাদি বিচাৰি পোৱা নাই। अभी क्या हो रहा है सर? हम लोग डी वाटरिंग कर रहे हैं। ये जो पेट में अभी पानी रहा है उसका डी वाटरिंग कर रहे हैं ताकि हमारा सब लोग बताएं सर। हो रहा है ये क्यों हो रहा है? हो रहा है सर, सब लोग वहाँ है सर, हो रहा है। তেওঁলোকে আচলতে কি কাৰণে ইয়াত গেছ নিৰ্গত হৈ আছে সেই বিষয়ে এতিয়ালৈকে ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই। এক প্ৰকাৰৰ ONGC চূড়ান্তভাৱে ব্যৰ্থ হৈছে। মই ইয়াৰ পৰা স্থানীয় যিগৰাকী ব্যক্তি আছে যাৰ বাৰীত এই ঘটনাটো হৈছে, বসন্ত দুৱৰা, আপুনি ভতিজা কৈছে, কি হৈছে গোটেই ঘটনাটো বৰ্তমান পৰিৱেশ? এতিয়া পৰিৱেশটো মানে বহুত ভয় শংকাত আমি পাৰ কৰাবলগীয়া হৈছে। ৰাতি আপোনাৰ টোপনি নাহে, কাৰণ কেলে আমাৰ ইয়াত এতিয়া খোৱা জুই জ্বলাব পৰা নাই আৰু বিভিন্ন এতিয়া এই পইণ্টৰ পৰা 1 কিলোমিটাৰ আঁতৰলৈকে আপোনাৰ য'তে ত'তে গেছ ওলাব ধৰিছে। 1-1.5 কিলোমিটাৰ লখিমী টি গ্ৰীণ টি বুলি কয় এটা, তাৰ পেক চাইডো আপোনাৰ প্ৰথমে অকণমান বুৰবুনি ওলালে, তাৰপিছত 1 কঠামান মাটি ওলাইছে। কিন্তু এটা কথা আমি ভাল পাইছো, আপোনালোকৰ সংবাদ মাধ্যমৰ যেতিয়া ইয়াত আহিব ধৰিছে তেতিয়াৰ পৰা ONGCয়ে যিখিনি কাম অলপ চলপকে ষ্টাৰ্ট কৰিছে তাৰ কাৰণে সংবাদ মাধ্যম আমি যথেষ্ট ধন্যবাদ জনাইছো। আৰু কি সমস্যাত পৰিছে গেছ নিৰ্গত হোৱাৰ ফলত? গেছ নিৰ্গত হোৱাৰ ফলত চকুৰ পুৰণি হৈছে, স্কিন আপোনাৰ জ্বলা পোৰা কৰিছে আৰু তেওঁলোকে কোনো স্বাস্থ্য শিবিৰ বা কিবা এটা তেনেকুৱা এটা দিব লাগিছিলে একচুৱেলি গাঁৱৰ ৰাইজক। নাই, দিয়া নাই এতিয়ালৈকে। হয়, মই এয়া দেখুৱাইছো অহৰহ এনেধৰণে গেছ নিৰ্গত হৈ আছে। কেৱল এইটো স্থানেই নহয়, আন কেইবাটাও স্থানতো হৈছে বুলি আমি জানিব পাৰিছো। গেলেকীৰ দাদা, কাম কেনেকুৱা ধৰণৰ বৰ্তমান চলি আছে, কাৰণ কি বা পাইছে নেকি? বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে গেছটো আমি চ'ৰ্চটো বিচাৰি ফুৰিছো। চ'ৰ্চটো ক'ৰ পৰা আহিছে, আমাৰ ওচৰে পাজৰে বহুতখিনি ৱেল আছেতো, ৱেল হেডখিনি চেক কৰি থকা হৈছে, কিন্তু আমি ওচৰৰ পাজৰে একো পাইপলাইন দেখা নাই। তলত পাইপলাইন এতিয়ালৈকে পোৱা নাই। আমি চাওক আপোনালোকে কিমান ডেপ্থত খন্দা হ'ল, 10 ফুট to 12 ফুট খন্দা হ'ল, তাৰ তলত একো পাইপ নাই পোৱা। সিফালেও খন্দা হ'ল, সিখন ফিল্ডতো আপোনালোকে যোনটো কৈছে তাতো খন্দা হ'ল। এতিয়া বৰ্তমান আমাৰ প্ৰব্লেম এটা হৈছে, কালি বৰষুণে পানীটো ভৰাই দিলে, মানে এতিয়া ডিৱাটাৰিং কৰিব লাগে। ৰাইজে কোৱা কথা যে ইয়াত কোনো ধৰণৰ স্বাস্থ্য শিবিৰো এটা দিয়া ব্যৱস্থা কৰা, সেইখিনি কৰিব ওপৰ মেনেজমেণ্টে, সেইখিনি কথা পাতি আছে, সেইখিনি ডেফিনেটলি কৰিব লাগে। ৰাইজৰ যদি কিবা অসুবিধা হৈছে সেইখিনি মেনেজমেণ্টক যদি আগবঢ়ায় সেইখিনি মেনেজমেণ্টে কৰিব, আমাৰ বিশ্বাস আছে। হয়, মই ইয়ালৈ ONGCৰ কৰ্তৃপক্ষ আহিছে, তেওঁলোকে অভিযন্তা আহিছে, কিন্তু কামহে তেওঁলোকে ঠিকেই কৰি আছে বুলি কৈছে। কিন্তু অতি পৰিতাপৰ বিষয় যে ইয়াত কি কাৰণে গেছ নিৰ্গত হৈ আছে অহৰহ, তাৰ কোনো এতিয়ালৈকে ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই। অষ্ট্ৰেলিয়াৰ পিছত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰায় 4 দশকৰ পিছত নিউজিলেণ্ড ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হ'ল নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী মোদীৰ নিউজিলেণ্ড ভ্ৰমণক দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাকছনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী। দ্বিপাক্ষিক বৈঠকত বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, সামুদ্ৰিক সুৰক্ষা, শিক্ষা আৰু ইণ্ডো পেচিফিক অঞ্চলত সহযোগিতা বৃদ্ধিৰ বিষয়ত বিস্তৃত আলোচনা কৰা হয়। ভাৰত আৰু নিউজিলেণ্ডে কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে স্বাক্ষৰ কৰা হৈছে কেইবাখনো চুক্তি। In New Zealand, a living bridge between our two nations. And tonight, standing in this room, we see that bridge in full. হৈছে ৰাজ্য চৰকাৰে
360 কোটি টকা ব্যয়েৰে গুৱাহাটী চিৰিয়াখানাৰ আধুনিকৰণৰ কাম চলাই আছে। এই কামসমূহৰ ভিতৰত আমি ভিজিটৰ্ছ অৰ্থাৎ চিৰিয়াখানা যোনে চাবলৈ আহে, দ্বিতীয়তে চিৰিয়াখানাত যোনে থাকে জীৱ জন্তু, এই জীৱ জন্তু আৰু ভিজিটৰ্ছ সকলোকে সুবিধা দিব পৰাকৈ বিভিন্ন কাম ইয়াতে চলি আছে। অত্যাধুনিক ভেটেনাৰী হস্পিটেল, ৰেস্কিউ চেণ্টাৰ, আমি য'ত থিয় হৈ আছোঁ এইটো খুব সম্ভৱ পৃথিৱীৰ আটাইতকৈ ডাঙৰ বাৰ্ড এভিউ হ'ব। আৰু আমাৰ বিভিন্ন এনক্ল'জাৰ বনিব যাতে জন্তুসকল বা জীৱ জন্তুসকল ভাল কৰি থাকিব পাৰে। এটা যথেষ্ট ভাল আঁচনি যোৱা বছৰ আমি আৰম্ভ কৰিছিলোঁ। প্ৰায় 27% মান কাম ইতিমধ্যে শেষ হৈছে আৰু মই আমাৰ ডিপাৰ্টমেণ্টৰ অফিচাৰসকলক পৰামৰ্শ দিছোঁ যে ভাৰতৰ বাকী ডাঙৰ জুবিলাককো এবাৰ চাব লাগে যাতে ইয়াতে আমি সকলোৰে ভাল ভাল উপাদানবিলাক ইয়াত আনি আমাৰ জুখন অত্যাধুনিক আৰু জীৱ জন্তু ফ্ৰেণ্ডলি হিচাপে গঢ়ি তুলিব পাৰোঁ। বেংগলোৰ জুখন ভাল, মাইচুৰু জুখন ভাল, গুজৰাটত চৰ্দাৰ পেটেল পাৰ্ক আছে য'ত কেৱৰিয়া জু, সেইখন ভাল, ছিংগাপুৰৰ জু ভাল। গতিকে গোটেইখিনি চাই পেলাই আমি যিমান পাৰোঁ আমি ভাল জু এখন ইয়াতে বনাব চেষ্টা কৰি আছোঁ। মানে এনেকুৱা বেটেৰীৰ থ্ৰুদি ৰেল চলে, কিন্তু ইয়াত পাহাৰ আছে, সম্ভৱ হয় নহয় মই তাকো চাব দিছোঁ যে যদি এক্সপিৰিয়েঞ্চ এটা হয় যেন আমি ৰেলত উঠি পেলাই গোটেই জুখন চাইছোঁ, কিন্তু পাহাৰৰ কাৰণে কিছু সমস্যাও থাকিব, কিন্তু দবা কম হ'লে হয়তো পাৰিব। মই চাব দিছোঁ, তেওঁলোকে চাব। 2-3 বছৰ লাগিব। বাউণ্ডেৰী ৱালো বনাব, তাৰো টেণ্ডাৰ কল হৈছে, বাউণ্ডেৰী ৱালো বনাব। গোটেই প্ৰজেক্টটো খুব ধুনীয়াকৈ চেজ হ'ব। আৰু চিৰিয়াখানাত এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অত্যাধুনিক ৰূপত চিৰিয়াখানাক এক নতুন ৰূপ দিয়াৰ চেষ্টা চলাব ৰাজ্য চৰকাৰে, আৰু সেইবাবে চিৰিয়াখানা পৰিদৰ্শনৰ বুজ লৈছে আৰু নিৰ্মাণ কাৰ্যৰ বুজ ল'লে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চিৰিয়াখানাত চলি আছে নিৰ্মাণ কাৰ্য, তাৰ তেওঁ বুজ লৈছে আৰু আগশাৰীৰ এখন চিৰিয়াখানা নিৰ্মাণ কৰা হ'ব পুনৰবাৰ অসম ৰাজ্যিক চিৰিয়াখানা। আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ দিশৰ লগত ফেৰ মাৰিব পৰাকৈ অসমৰ এই চিৰিয়াখানাখনো, অসম ৰাজ্যিক চিৰিয়াখানাও সজাই তোলা হ'ব নতুন ৰূপত, আৰু এটা নতুন ৰূপ দিয়াৰ চেষ্টাৰে আজি মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই তাত বুজ ল'লে নিৰ্মাণ কাৰ্য, আৰু সমান্তৰালভাৱে বিষয়ববীয়াসকলৰ সৈতে তেওঁ আলোচনাত মিলিত হয়। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ। গোলাঘাটত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু। মৃত মহিলাগৰাকীৰ ঘৰ আছিল গোলাঘাটৰ শালিকাপট্টিত। মৃত প্ৰায় 61 বছৰীয়া মহিলাগৰাকীৰ নাম আছিল বানু বেগম। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী। 4 জুলাইত JMCHত ভৰ্তি হৈছিল বানু বেগম নামৰ মহিলাগৰাকী। গোলাঘাটৰ আগতে ৰাজ্যৰ ভিন্ন